এটা মানে বদনাম সানিছে, কলিমা সানিছে, দেহ ব্যৱসায়ীৰ লগত জড়িত বুলি কৈছে আমাৰ ছাতাবাৰী গাঁওখনক। আমি যুৱ মানে মহল থাকোঁতে, আমি সচেতন মহল থাকোঁতে আমি ছাতাবাৰীৰ নিচিনা যিখিনি শিক্ষিত ব্যক্তি আছে, আমি গোটেইখিনি যিহেতুকে আমি ছাতাবাৰীত অতঃপ্ৰতভাৱে দিনে নিশে লাগিয়ে থাকোঁ। আমাৰ চকুত আমি কেতিয়াও সেইবিলাক দেখা নাই, শুনা নাই। কিন্তু তেখেতে আহি হঠাতে যোৱাকালি নিউজটো ক'ৰ পৰা পালে, কেনেকৈ বজালে? যদি তেখেতে মানে দেখিছে ছাতাবাৰীত, এবাৰো কিয় ছাতাবাৰীত নজনালে সেই নিউজটো যে ছাতাবাৰীৰ হয়? কোনোবাক নহয় কোনোবাক হয়তো তেখেতে জনাব পাৰিলে হয়। আৰু তেখেতে ভইচটো দি থাকোঁতে যিটো পিছফালে এটা ভিডিঅ' সানিছে, তেখেতে প্ৰমাণ দিব পাৰিব নেকি সেই ভিজুৱেলটো একচুৱেলি ছাতাবাৰীৰ হয়? আমি সেই ভিজুৱেলটো দেখিছোঁ, দুজন মাইকী মানুহ দলঙৰ ৰেলিঙৰ ওচৰত বহি আছে। তেখেত যদি ইমানেই সচেতন নাগৰিক হয়, এজন জনা শুনা ব্যক্তি হয়, তেখেতে সেই মহিলা দুগৰাকীক কিয় নুসুধিলে যে তেওঁলোকে কিহৰ কাৰণে সেই দভাগ ৰাতি সেই দলংখনত বহি আছে? হয়তো তেখেতসকলে কিবা বিপদৰ কাৰণেও দলঙত বহি থাকিব পাৰে, ঘৰত কিবা কাজিয়া লাগি আহিবওতো পাৰে, বা বেলেগ জাগাৰ পৰা আহি হয়তো তেখেতসকলে নিজৰ মানে চিনাকি মানুহক নাপায়, তাত হয়তো বিচাৰিবও পাৰে বা তাত ৰখি থাকিব পাৰে। তাতে ৰখি থকা মানেইতো এইটো নুবুজে যে সেইটো দেহ ব্যৱসায়ৰ কাৰণে তেখেতসকলে ৰখি আছে। তেখেতে কিবা প্ৰমাণ পাইছিলে নেকি, নে তেখেতে নিজেই সেই ক্ষেত্ৰত জড়িত হৈ আছে? তেখেতেতো লিংকমেন হ'ব পাৰে বুলি আমি ক'ব পাৰোঁ। তেখেতে যেনেকৈ ছাতাবাৰী বুলি আমাক ছাতাবাৰী গাঁওখনক বদনাম সানিছে, আমিতো তেখেতকো ক'ব পাৰোঁ না সেই ক্ষেত্ৰত তেখেতৰ লিংক আছে বুলি। কাৰণ নহ'লে সেই 11-12 বজাৰ ৰাতিৰ নিউজটো তেখেতে ক'ত পালে? এই ক্ষেত্ৰত আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে আমাৰ যি এই এটা বদনাম সনা এটা নিউজ বজাইছে, সেই নিউজটোৰ ওপৰত এটা উচিত তদন্ত গ্ৰহণ কৰক, উচিত ব্যৱস্থা গ্ৰহণ কৰক, আৰু অতি শীঘ্ৰেই সেই পৰ্টেলটোৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰি সেই নিউজটো বন্ধ কৰিব লাগে। আৰু লগতে যিজন ব্যক্তিয়ে এই নিউজটো মানে প্ৰচাৰ কৰিছে, তেখেতে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, ছাতাবাৰীৰ ওচৰত মানে ক্ষমা খুজিব লাগিব। মানে এইটো সাংবাদিকৰ যিটো প্ৰেছ মিট হয়, প্ৰেছ মিটত তেখেতে ক্ষমা খুজিব লাগিব। আৰু লগতে গোটেই অসমবাসীক, যিহেতুকে অসমবাসীৰ মানে ওচৰত আমাৰ ছাতাবাৰী গাঁওখনৰ যিহেতুকে বদনাম সানিছে, এইটো আমি কোনোপধ্যে মানে গ্ৰহণ কৰিব নোৱাৰোঁ। তেখেতে ক্ষমা খুজিবই লাগিব যদি এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে উচিত তদন্ত নলয়।